সোনাপুরে অবৈধভাবে জমি দখলদারীদের বিরুদ্ধে চলা উচ্ছেদ অভিযানের পক্ষে এবার মত প্রকাশ করলেন সাংসদ রকিবুল হোসেন। রক্তের গন্ধ ভাল পাওয়া লোকেরাই এই হত্যা লীলা চালাচ্ছে। ন্যায়ালয়ের নির্দেশকে বুড়ো আঙুল দেখিয়ে ভয় করছে না সরকার। নগাঁও এই ধরনের বিস্ফোরণ মন্তব্য করলেন সাংসদ রকিবুল হোসেন। সোনাপুরের অবৈধ দখলের বিরুদ্ধে চলে থাকা উচ্ছেদকে নিয়ে সরব রয়েছে রাজ্যের রাজনীতি। উচ্ছেদের সম্পর্কে মন্তব্য করতে গিয়ে শনিবার নগাঁওয়ে বিস্ফোরণ মন্তব্য করলেন সাংসদ রকিবুল হোসেন। তিনি বললেন যে উচ্ছেদের নামে হত্যা লীলা চালিয়ে যাচ্ছে বর্তমান সরকার। আগে থেকেই না জানিয়ে কেন বিশেষ সম্প্রদায়ের লোকদেরকে টার্গেট করছে হিমন্ত সরকার। ট্রেডিং বিষয় থেকে স্থানীয় জনগণদের মন পরিবর্তন করার জন্য তাৎক্ষণিকভাবে উচ্ছেদের খেলা খেলছে সরকার। উল্লেখ্য যে শনিবার নগাঁও পুলিশের অধীক্ষক বিধায়ক জিতু গোস্বামীর বিরুদ্ধে এজাহার দিতে এসে সাংবাদিকদের সামনে বিজেপির বিরুদ্ধে সরব হতে দেখা গেল ধুবড়ীর সাংসদকে। যোৱা 10/9/2024 তাৰিখে বহমপুৰ সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়াই মোক মোৰ পৰিয়ালৰ বিভিন্নজনক বিভিন্ন ধৰণৰ হুমকি দিছিল। মোৰ কৰ্মীসকলক সামগ্ৰী সমষ্টিৰ ৰাইজক কৈছিল যে তাত সোমালে আমি তেওঁক বাধা দিম, পুলিচ মোৰ মতে চলে, পুলিচৰ যোগেদি আৰু আমি নিজেও বাধা দিম। বেআইনী এই কামবিলাকৰ বিৰুদ্ধে এজন বিধায়কে এনেধৰণে কোৱাৰ কাৰণে মই আইনৰ আশ্ৰয় লৈছিলোঁ। আৰু যিহেতু মোৰ ছিকিউৰিটিয়ে নাই, গতিকে মই এইখিনি কথাত চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিলোঁ আৰু বিহিত ব্যৱস্থা ল'ব কৈছিলোঁ আইনগত। আৰু এনেবোৰ কেছত তেওঁৰ বিৰুদ্ধে নিয়মমতে ব্যৱস্থা ল'ব লাগিছিল। অন্য হোৱাহেঁতেনতো আজিৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াই তুৰন্ত তেখেতক জেল হাজতলৈ পঠিয়ালেহেঁতেন। কিন্তু যিহেতু তেওঁৰে লগৰ এজন বিধায়ক, গতিকে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি দেখা নাই। আইন হাতত তুলি লোৱাৰ পিছতো বিধায়কগৰাকীয়ে দম্ভালি মাৰি ঘূৰি ফুৰিছে আৰু তেওঁ ওলোটাকৈ। আৰু মই ভয় খাইছোঁ এইটো কাৰণেই যে যিজন ব্যক্তিৰ নিজৰ ছিকিউৰিটি আছে, এস্কৰ্ট লৈ ঘূৰে বুলি শুনিছোঁ, সেইজন ব্যক্তিয়ে কৈছে যে মই সামগ্ৰী সমষ্টিত অমুক তাৰিখে যাম আৰু কোনো ছিকিউৰিটি লৈ মই নাযাওঁ। গতিকে চৰকাৰে ছিকিউৰিটি দিছে, ছিকিউৰিটি লৈ নাযায়, তাৰমানে কিবা কাৰণত আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ ছিকিউৰিটিও যাতে নাজানক, তাৰ কাৰণে তেওঁক ক'ৰবাৰ বহি ষড়যন্ত্ৰ কৰাৰ কাৰণে যোৱা বুলি আমি ভাবিছোঁ। আৰু যোৱা 10 তাৰিখে দিয়া আমাৰ যিখন এজাহাৰ, সেই এজাহাৰৰ কোনো কাম আগবাঢ়িছে বুলি আমাৰ দৃষ্টিগোচৰ হোৱা নাই। সেইকাৰণে আইন অনুযায়ী কথাটো হ'ল, যদি আমি কোনোবা থানাত যদি আমি এজাহাৰ দিওঁ, সেই থানাৰ এজাহাৰত যদি কোনো কাম নহয়, তেতিয়াহ'লে জিলাৰ SP ডাঙৰীয়াক এই বিষয়ে জনাব লাগে। আমি মাননীয় এইখন আপোনাক দিছিলোঁ, আমি OC ডাঙৰীয়াক নগাঁও সদৰ পুলিচ ষ্টেচনত কোনো কাৰ্যকৰী ব্যৱস্থা নোহোৱাৰ কাৰণে আজি SP ডাঙৰীয়াক এই বিষয়ে জনাই আৰু OC ডাঙৰীয়াৰ লগত দিয়া এজাহাৰখনো মই ইয়াত গাঁঠি দি SP ডাঙৰীয়াক ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু আইনগত কথা হ'ল, যদি SP ডাঙৰীয়াৰ পৰাও কোনো ধৰণৰ সঁহাৰি নাপাওঁ, তেতিয়া আদালতৰ কাষ চাপিব লাগিব। আদালতৰ নিৰ্দেশ মতে তেতিয়া তেওঁলোকে কাম কৰিব লাগিব। গতিকে মই কৈছোঁ যে তেওঁ আজি যিটো কৈছে যে মই ছিকিউৰিটি নোলোৱাকৈ সামগ্ৰী সমষ্টিত যাম, এইটো এটা ডাঙৰ আপোনাৰ ষড়যন্ত্ৰৰ গোন্ধ পোৱা গৈছে। যিজন মানুহক চৰকাৰে ছিকিউৰিটি দিছে, ছিকিউৰিটিখিনি কিহত হৈ যাব? তাৰমানে আমাৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ কৰিবৰ কাৰণে যাতে ছিকিউৰিটিও নাজানক, সেই ধৰণৰ কাৰণে কৈছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান কোনোবাই কিবা এটা ক'লেই তেওঁ লগে লগে ৰঙা ঘৰত সোমোৱাই পুলিচ হাতত লৈ, পুলিচ তেওঁৰ মতে চলে, পুলিচৰ দ্বাৰা মোক সোমাব নিদিয়ে, আমাক সোমাব নিদিয়ে। আমাৰ মৌলিক অধিকাৰ, সংবিধানৰ মৌলিক অধিকাৰ, ফ্ৰীডম অফ মুভমেণ্টটো আমাক বাধা দিছে। তাৰপিছতো কোনো ধৰণৰ কাণসাৰ নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকৰ ঘৰ ভাঙাত, বিভিন্ন ধৰণৰ মানুহক হত্যা কৰাত তেওঁলোক কামত লাগি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা বতৰাবিলাকতো আমি টিভিত দেখি আছোঁ। তাৰপিছতো যে এই ধৰণৰ কথাত কোনো ধৰণৰ গুৰুত্ব নাই। গতিকে মই আইনৰ আশ্ৰয় চাপিবৰ কাৰণে আহিছোঁ। আজি
SP ডাঙৰীয়াক এই কথাখিনি জনাইছোঁ। SP ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, নিশ্চয় আপোনাৰ ওপৰত বিশ্বাস আছে যে আপুনি ইয়াৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ যি ধৰণেৰে এতিয়া দম্বালি মাৰি সমষ্টিত ছিকিউৰিটি নোলোৱাকৈ যাম বুলি কৈছে এই কথা বতৰা, কাৰণ তেখেতে আকৌ আপোনালোকৰ যোগেদি জানিলোঁ তেওঁ বোলে মোৰ বিৰুদ্ধে মানহানি কেছ কৰিম বুলি কৈছে। মই আকৌ কৈছোঁ যে তেওঁ মানহানি কেছ কৰাৰ সাহস তেওঁ নাই। যদি মানহানি কেছ কৰে তেতিয়া মই আপোনালোকে দিয়া নিউজবিলাকেই মই দেখুৱাই দিম যে যিজন মানুহৰ বেংকে তেওঁৰ গোটেই মাটি বাৰী জব্দ কৰাৰ কাৰণে দিছিলে, বিভিন্ন ধৰণৰ CBID কেছ চলি আছিলে। গতিকে সেই মানুহজনৰ মানহানি মই কৰা বুলি যিটো তেওঁ নিজেই কোৱা কথাৰ ওপৰত কৰিছোঁ, মইতো একো কোৱা নাই। মই কৈছোঁ এই কথাখিনি তেওঁ কৈছে যে পুলিচ তেওঁৰ মতে চলে, পুলিচৰ যোগেদি তেওঁ আমাক সমষ্টিত সোমোৱাত বাধা দিব, চামগুৰি সমষ্টিত বাধা দিব, য'ত মই তেওঁক মানুহে ৰিজেক্ট কৰিছে, মোৰ বিৰুদ্ধে উঠিছিল আৰু আমাক মানুহে গ্ৰহণ কৰিছে। গ্ৰহণ কৰা মানুহজনক আপোনাৰ আৰু তাত আমাৰ ঘৰ আছে, মই তাৰ ভোটাৰ, গতিকে মোক তেওঁ বাধা দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে সেই কথাখিনি আইন বিৰোধী কথা কৈছে। আপোনাৰ স্পষ্টকৈ সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ ৰায় আছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠ WP(C) নম্বৰ 1057/2022 গোচৰত 27/6/2024 তাৰিখে প্ৰদান কৰা ৰায় আৰু আদেশ অনুসৰি চৰকাৰী মাটিত উচ্ছেদৰ আগতে 15 দিনৰ সময় দি জাননী দিয়াটো বাধ্যতামূলক। আৰু এইটো যেতিয়া ৰায় দিছিল, এডভোকেট জেনেৰেল নিজে উপস্থিত আছিল। চৰকাৰৰ এডভোকেট জেনেৰেল নিজে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে কৈছিল যে কাৰোবাক যদি উচ্ছেদ কৰে চৰকাৰী মাটিত, তেতিয়াহ'লে 15 দিনৰ সময় দি পেলাই জাননী দিয়াটো বাধ্যতামূলক, কম্পালচৰি। কিন্তু যোৱা এইকেইটা দিন যিটো আপোনাৰ উচ্ছেদ হৈ আছে, তাত কোনো ধৰণৰ আপোনাৰ জাননী দিয়া নাই। কোনো ধৰণৰ আগতীয়াকৈ জাননী নিদিয়াকৈ এনেদৰে কোৱাটো আইন বহিৰ্ভূত হৈছে। সেইকাৰণে যিকোনো মানুহে গৈ পেলাই কণ্টেম্প অফ কোৰ্ট কৰিব পাৰে যে এনেধৰণৰ। তাৰ উপৰি আপোনালোকে চালে বৰ্বৰভাৱে মানুহবিলাক মাৰিছে, গুলীয়াই মানুহবিলাক মাৰিছে। কোনোবা তেজ খুব ভাল পোৱা মানুহে এনেধৰণৰ মাজে মাজে তেজৰ যেতিয়া আপোনাৰ গোন্ধ কমি যায়, আকৌ বোধহয় তেজৰ গোন্ধৰ প্ৰয়োজন হয়, তেনেধৰণে তেজৰ গোন্ধৰ কাৰণে এনেধৰণৰ কথা বতৰাবিলাক কৰিছে। 15 দিন নটিচ দি পেলাই কৰিলে কিমান অশুদ্ধ হ'লহেঁতেন। তাৰমানে এই ট্ৰেডিঙৰ কথা বতৰাবিলাক যে চলি আছে, সেই ট্ৰেডিঙৰ কথা বতৰাবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে, যাতে মানুহে ডাইভাৰ্ট হৈ যায়, কাৰণ ইয়াৰ লগত কোন জড়িত, কি কথা, বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে। সেইকাৰণে আমি কৈছোঁ যে সুপ্ৰিম কোৰ্টৰ এজন ন্যায়াধীশৰ তত্বাৱধানত CBI ইনকুৱাৰী লাগে। এই কথা বতৰাবিলাক বেছি চলি থাকোঁতে যাতে এই কথাবিলাকৰ পৰা মানুহে ডাইভাৰ্ট হৈ যায়, তেওঁ ততাতৈয়াকৈ এই আপোনাৰ এভিকশ্যনৰ অৰ্ডাৰ দিলে। এভিকশ্যনটো 15 দিনৰ মিনিমাম দিবই লাগে, এইটো জাননী মতে। তাৰপিছতো হত্যা কৰা আৰম্ভ কৰিছে, মাৰিছে মানুহক। তাত আপোনাৰ পুলিচৰ বা প্ৰশাসনৰ মানুহ আপোনাৰ অনডেড হৈছে, সেইটো আমি ধিক্কাৰ দিছোঁ, সেইটোও হ'ব নালাগে। কিন্তু এনেধৰণৰ চিটুৱেশ্যন এটা ক্ৰিয়েট কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে, সেইটো ৰাইজৰ চকুত ধৰা পৰিছে। ৰাইজে এইকাৰণে তেওঁ এতিয়া বিনাশকালে বিপৰীত বুদ্ধি কি কৰিলেনো তেওঁ ৰাইজৰ কাষ চাপিব, সেই কথাখিনি এতিয়া ধৰিব পৰা নাই। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে আমি কৈছোঁ যে গোটেই কথাখিনি আজি এটা ইনকুৱাৰী হ'ব লাগে, যে কথা বতৰাবিলাক তেওঁ কি কাৰণে কৰি আছে। কৰিলে একেলগে গোটেই ঠাইতে আপোনাৰ একেলগে কৰিব লাগে, বাছ চাই তেওঁ কৰি আছে, সময়ত চাই আছে। যেতিয়াই তেওঁৰ গাত কিবা দুখ পায় তেতিয়া এনেধৰণৰ কথা কৰি মানুহক ডাইভাৰ্ট কৰে। গতিকে আমি গোটেই ট্ৰেডিঙৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি যোৱাকালি কৈছোঁ। আজি আপোনাৰ কণ্টেম্প অফ কোৰ্ট আপোনাৰ হয়, এই কথাখিনিত আপোনাৰ 15 দিনৰ নটিচ নিদিয়াকৈ তেওঁলোকে দিছে, নটিচে দিয়া নাই। গতিকে এই কথাখিনি আপোনাৰ ইলিগেল হৈছে, মানুহক হত্যা কৰা হৈছে। গোটেই কথাখিনি এটা এনকুৱাৰী হ'ব লাগে। আৰু আমাৰ পুলিচৰ 0.1%হে বেয়া দেই, সকলো ভাল। যিসকলে তাত গৈ পেলাই উণ্ডিত হৈছে সেই সকলকো আমি কৈছোঁ যে সেইটো আমি নিন্দা কৰিছোঁ। কিন্তু যিসকলক মাৰিছে অসহায়, যাৰ ঘৰ ভাঙি যায়, তেওঁলোকে গম পায়, কথা নাই বতৰা নাই, নটিচ নিদিয়াকৈ ঘৰটো ভাঙি দিছে। সেই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই অমানুহৰ দৰে কাম কৰিছে, অমানৱীয় কাম কৰিছে। আনকি আপোনাৰ যেতিয়া বস্তু বাহিনী ভাঙি ৰাজপথলৈ আনিছে, তেতিয়া ৰাজপথৰ পৰা যেতিয়া তেওঁলোকে ক'ৰবালৈ লৈ পেলাই আশ্ৰয় বিচাৰিবলৈ গৈছে, তেতিয়া আকৌ দেখা গৈছে যে বুলডেজাৰ আনি গোটেই মানুহবিলাকৰ বস্তু বাহিনীবিলাকো ভাঙি পেলাইছে।
গতিকে কথা বতৰাবিলাক এজন নেদেখাজনো আছে আজি মানুহৰ তেনেকৈতো হিটলাৰেতো যেতিয়া আপোনাৰ মানুহ দুনু মাৰি পেলাই দেশ জয় কৰি গৈ আছিল তেওঁ ভবা নাছিল যে লাষ্টত নিজৰ পিষ্টলেৰে আপোনাৰ আত্মহত্যা কৰিব লাগিব গতিকে পৰিৱেশটো অকণমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেয়া কৰিবলৈ নিজে বিচাৰি আছে বিভিন্ন ধৰণৰ বিশেষণীয় কথাৰে তেওঁ গোটেই প্ৰদূষিত কৰিব বিচাৰিছে এবাৰ উজনিত কয় যে এইখিনি মানুহ নাযাবা আকৌ এতিয়া কৈছে যে যাবা এতিয়া যেতিয়া আপোনাৰ গোটেই উন্নয়নটো স্থবিৰ হৈ গ'ল তেতিয়া কৈছে যে যাবা গোটেইটো এটা যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়া উজনিত জিকিলে তেতিয়াৰ পৰা তেওঁৰ টোপনি নাইকিয়া হৈছে আৰু সেইকাৰণে কি ষড়যন্ত্ৰৰে কৰিলে তেওঁ ৰাইজৰ কাষ চাপিব পাৰিব তাৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি আছে এইবিলাক কথা বতৰাই ৰাইজক সকলো শান্তিপ্ৰিয় আমাৰ অসমৰ ৰাইজে তেওঁক খুব বেয়া পাইছে আনকি বিজেপিৰ বহুত লোকেও তেওঁক বেয়া পাইছে যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।